হেল্ল' এভৰিৱান। যোৱা ভিডিঅ'ত আমি আলোচনা কৰিছিলোঁ যে কিদৰে ভাৰতীয় চিপাহী বিদ্ৰোহৰ পিছত ভাৰতীয় শাসন ব্যৱস্থা ইংলেণ্ডৰ ৰাণীৰ অধীনলৈ গৈছিল আৰু সেই ৰাণী 1858 চনত ভাৰত চৰকাৰ আইন নামে এখন আইন আনিলে আৰু ইয়াতে নতুন এটা শাসন যন্ত্ৰ প্ৰশাসন ব্যৱস্থা ইয়াত প্ৰৱৰ্তন কৰিলে। তো ইয়াৰ ফলস্বৰূপে পিছত লাহে লাহে যেতিয়া ভাৰতীয়সকলে নিজৰ প্ৰতিনিধিত্ব বিচাৰিলে বা ভাৰতীয়সকলৰ নিজৰ অধিকাৰসমূহৰ বিষয়ে আন্দোলন কৰিলে বা প্ৰতিবাদ কৰিলে, তাৰ ফলস্বৰূপে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ আইন কিছুমান ইয়ালৈ আনিছিল। আৰু আজি আমি প্ৰথমখন আইন আমি ইয়াত আলোচনা কৰিম, যিখন হৈছিলে 1861 খ্ৰীষ্টাব্দৰ ভাৰতীয় পৰিষদ আইন। চিপাহী বিদ্ৰোহৰ পিছত ব্ৰিটিছ সংসদে তৈয়াৰ কৰা ভাৰত চৰকাৰ আইনখনৰ ভিত্তিত ভাৰতবৰ্ষত গঢ়ি উঠা নতুন প্ৰশাসন যন্ত্ৰত ভাৰতীয়ক অংশগ্ৰহণ কৰাৰ অধিকাৰ দিয়া নহৈছিল। এই আইনখনত কোনো ধৰণৰ প্ৰতিনিধিত্বমূলক অনুষ্ঠান বা পৰিষদ গঠনৰ ব্যৱস্থা নাছিল। তো মই উল্লেখ কৰিছিলোঁ, যিহেতু এই নতুন প্ৰশাসন ব্যৱস্থাটো ইয়াত প্ৰৱৰ্তন কৰিলে হয়, কিন্তু ইয়াত ভাৰতীয়সকলক অংশগ্ৰহণ কৰাৰ বাবে কোনো ধৰণৰ পৰিষদ বা কোনো ধৰণৰ সংসদ জাতীয় কোনো ধৰণৰ প্ৰতিনিধিত্বমূলক ব্যৱস্থা ইয়াত দিয়া হোৱা নাছিলে। ভাৰতীয়সকলে যাতে চৰকাৰত অংশগ্ৰহণ কৰিব সেই ধৰণৰ কোনো ব্যৱস্থাপনা নাছিলে। মহাৰাণী ভিক্টোৰিয়াৰ ঘোষণাপত্ৰই ভাৰতীয়ৰ প্ৰতি উদাৰ দৃষ্টিভংগীৰ আশ্বাস দিছিল যদিও প্ৰকৃততে প্ৰত্যক্ষ শাসন ব্যৱস্থাত শাসক আৰু শাসিতৰ মাজৰ ব্যৱধান কমি অহা নাছিল। শিক্ষিত ভাৰতীয়সকল অসন্তুষ্ট হোৱাৰ কাৰণ উপলব্ধি কৰি 1861 খ্ৰীষ্টাব্দত ব্ৰিটিছ সংসদে ভাৰতীয় পৰিষদ আইন নামৰ এখন আইন প্ৰৱৰ্তন কৰিছিল। এই আইনখনৰ উদ্দেশ্য আছিল আধুনিক প্ৰশাসন ব্যৱস্থাটোৰ সৈতে শিক্ষিত ভাৰতীয়ক চিনাকি কৰি দিয়া। তো ইয়াৰ ক্ষেত্ৰতে আমাৰ যি ৰাণী ভিক্টোৰিয়াই যি এটা ঘোষণাপত্ৰ দিলে যে ভাৰতৰ শাসন ব্যৱস্থা এতিয়া ইংলেণ্ডৰ চৰকাৰৰ অধীনলৈ যাব, কিন্তু এই ক্ষেত্ৰত যি আমাৰ ভাৰতীয়সকলক শাসন কৰি আছিল ইংৰাজসকলে, তো এই শাসক আৰু শাসিতৰ মাজত যি ব্যৱধান আছিলে, যে তেখেতসকলৰ শাসক গোষ্ঠীক ভাল পাব পৰা নাছিল বা শাসক গোষ্ঠীও ইয়াত ভাৰতীয়সকলৰ মনবিলাকক বুজিব পৰা নাছিলে বা বুজিব ট্ৰাই কৰা নাছিলে। তো এনেকুৱা ধৰণৰ ব্যৱস্থা আছিলে। তো ইয়াক আঁতৰাবলৈ বা এই ভাৰতীয়সকলৰ যাতে তেখেতসকলে নিজে এই শাসন ব্যৱস্থাটো ইংৰাজসকলৰ শাসন ব্যৱস্থাৰ লগত জড়িত হ'ব পাৰে বা তেখেতসকল তাত অংশগ্ৰহণ কৰিব পাৰে, তাৰ বাবে এখন নতুন আইন আনিলে, যাক ভাৰত পৰিষদ আইন বুলি কয়, আৰু এইখন 1861 খ্ৰীষ্টাব্দত আনিছিলে। তো ইয়াত যি শিক্ষিত ভাৰতীয় চাম আছিলে বা যিসকলে আন্দোলন কৰি আছিলে বা যিসকলে আধুনিক শিক্ষাৰে শিক্ষিত হৈছিলে, তো সেইসকলক এই শাসন ব্যৱস্থাৰ লগত জড়িত কৰাবৰ কাৰণে বা তেখেতসকলে যে ইংৰাজসকলে যে ভাৰতীয়সকলৰ বাবেও চিন্তা কৰিছিল, তাক এটা বুজাবৰ বাবে বা সেই শিক্ষিত চামক দেখাবৰ কাৰণে এই ব্যৱস্থাটো আনিছিল। তো এই ব্যৱস্থাত কি ধৰণৰ শাসন ব্যৱস্থা আনিছিলে আমি চাম আজি। ক'ত দিয়া আছে যে কেন্দ্ৰীয় শাসন, ইয়াত কেন্দ্ৰীয় শাসন ব্যৱস্থা এটা আনিছিলে। 1861 খ্ৰীষ্টাব্দৰ ভাৰতীয় পৰিষদ আইনে কেন্দ্ৰ আৰু প্ৰদেশসমূহৰ বিধানমণ্ডল পৰিষদ গঠনৰ নিৰ্দেশ দিছিল। তো ইয়াত এটা বিধানমণ্ডলৰ গঠনৰ নিৰ্দেশ দিছিলে এইখন আইনেই প্ৰথমবাৰৰ বাবে। ক্ষমতা বিকেন্দ্ৰীকৰণ পদ্ধতিৰ আধাৰত কেন্দ্ৰীয় আৰু প্ৰদেশ বিধানমণ্ডলবোৰক বিধায়নী ক্ষমতা ভগাই দিয়া হৈছিল। তো ইয়াতে যি আমাৰ এতিয়া ব্যৱস্থা আছে যে ৰাজ্যত এটা চৰকাৰ, কেন্দ্ৰত এটা চৰকাৰ, তো এই ধৰণৰ শাসন ব্যৱস্থা সেই সময়তেই প্ৰথমবাৰৰ বাবে ইয়াত দেখুওৱা হৈছিলে যে কেন্দ্ৰত এখন আইন আছিলে আৰু এটা প্ৰদেশসমূহতো কিছুমান বিধানমণ্ডল বা পৰিষদ গঠন কৰি দিছিলে, আৰু এইবিলাকক এটা আইনৰ জৰিয়তে ক্ষমতাবিলাকক ভগাই ভগাই দিয়া হৈছিলে। এই আইনে ভাইচৰয়ক তেওঁৰ কেন্দ্ৰীয় বিধানমণ্ডলৰ সদস্যৰ সংখ্যা সৰ্বনিম্ন 6 জনৰ পৰা সৰ্বাধিক 12 জন পৰ্যন্ত মনোনীত কৰিবলৈ কৰ্তৃত্ব প্ৰদান কৰিছিল। তো ইয়াত যিহেতু ভাইচৰয়ক প্ৰধান হিচাপে ভাৰতীয় শাসন ব্যৱস্থাৰ প্ৰধান হিচাপে নিয়োগ কৰিছিল, তো এই ভাইচৰয়ক তেওঁ কাম কাজত সহায় কৰিবৰ কাৰণে বা আইন কানুন ইয়াত কাৰ্যকৰী কৰিবৰ কাৰণে ইয়াত তেওঁক সদস্যৰ সংখ্যা 6 জন, সৰ্বনিম্ন 6 জন বা তাতকে বেছি 12 জনলৈকে তেওঁ সদস্য ৰাখিব পাৰিছিল, সেইটো দি দিছিল। এইটো হয় ভাৰতীয় মূলৰো হ'ব পাৰে বা ব্ৰিটিছৰো হ'ব পাৰে। তো এই ধৰণে বা ভাৰতীয়সকলৰ প্ৰতিনিধিত্ব কৰাৰ বাবে এই আইনখন আনিছিল, সেইকাৰণে ভাৰতীয়সকলকো তাত যোগদান কৰাত গুৰুত্ব দিছিলে। তো এই ধৰণে তেওঁ এখন কমিটি বা এখন পৰিষদ গঠন কৰিব পাৰিছিল এই আইনৰ অধীনত। মুঠ সদস্যৰ আধা সংখ্যক বেচৰকাৰী হোৱাটো বাধ্যতামূলক আছিল, আৰু এই যি 6 জনৰ পৰা 12 জন আছিলে সদস্য, এই সদস্য বেচৰকাৰী
আধা বেচৰকাৰী হ'ব লাগিছিল, যে মানে 6জন যদি চৰকাৰী হয় 6জন বেচৰকাৰী হ'ব লাগিছিল, মানে চৰকাৰ ব্ৰিটিছ চৰকাৰৰ অধীনৰ হ'ব নালাগিছিল বা ভাৰতীয় মূলৰ হ'ব লাগিছিল, এনেকে ধৰণৰ আছিলে ব্যৱস্থা। বেচৰকাৰী সদস্যসকলক অতিৰিক্ত সদস্য হিচাপে বিধানমণ্ডলত স্থান দিছিল, আৰু এই যি বিধানমণ্ডল এটা আছিলে, বিধানমণ্ডলত তেওঁলোকক সেই বেচৰকাৰী সদস্যসকলক বিধানমণ্ডলৰ সদস্য হিচাপে স্থান দিছিলে, অতিৰিক্ত সদস্য হিচাপে স্থান দিছিলে। তেওঁলোকৰ কাৰ্যকাল 2 বছৰ আছিলে, আৰু সেইসকলৰ কাৰ্যকাল 2 বছৰ আছিলে। তেওঁলোক ভাৰতস্থ ইংৰাজ বা দেশীয় ব্যক্তি হ'ব লাগিছিল। এইটোৱে মই উল্লেখ কৰিছিলোঁ যে তেওঁলোক ভাৰতত থকা ইংৰাজসকল বা ভাৰতীয় হ'ব লাগিছিল, এইটোৱে হ'ল। কেন্দ্ৰীয় বিধানমণ্ডলত পোন প্ৰথমবাৰৰ বাবে স্থান পোৱা ভাৰতীয় ব্যক্তিসকল আছিল গোৱালিয়ৰ ৰাজ্যৰ ভূতপূৰ্ব মন্ত্ৰী ৰাজা বাহাদুৰ দিনকাৰ ৰাও, পাটিয়ালাৰ ৰাজা বাহাদুৰ নৰেন্দ্ৰ সিং, আৰু উত্তৰ পূব সীমান্ত প্ৰদেশৰ জমিদাৰ ৰাজ বাহাদুৰ দেওনাৰায়ণ। এইসকল আছিলে যে যিসকলে প্ৰথমবাৰৰ বাবে তাত পৰিষদত স্থান পাইছিলে। ভাইচৰয় কৰ্তৃত্বৰে পৰিচালিত কেন্দ্ৰীয় বিধানমণ্ডলত প্ৰস্তাৱিত আইন আৰু সিদ্ধান্তসমূহত ভাইচৰয়ৰ পূৰ্ণ সমৰ্থন তথা আস্থা থকাৰ উপৰিও ভাৰত সচিবৰ অনুমোদন লোৱাটো বাধ্যতামূলক আছিল। তো ইয়াত যিহেতু ভাইচৰয় ইয়াত কৰ্তৃত্ব পৰিচালিত কেন্দ্ৰীয় বিধানমণ্ডলত প্ৰস্তাৱিত আইন আৰু সিদ্ধান্তসমূহত ভাইচৰয় পূৰ্ণ সমৰ্থন তথা আস্থা থকাৰ উপৰি ভাৰতীয় সচিবৰ অনুমোদন লোৱাটো বাধ্যতামূলক আছিল। আৰু এই যিহেতু ভাৰতৰ যি ব্যৱস্থা, আইন কানুন ব্যৱস্থাবিলাক আছিলে বা যি প্ৰশাসন ব্যৱস্থা পৰিচালিত হৈছিলে, ইয়াৰ ক্ষেত্ৰত এই ভাইচৰয় সম্পূৰ্ণ সমৰ্থন থাকিব লাগিছিলে। সিদ্ধান্তসমূহত যি আইন প্ৰস্তুত কৰিব বা সিদ্ধান্তসমূহ ল'ব, তাত ভাইচৰয়ৰ সম্পূৰ্ণ সমৰ্থন থকাৰ উপৰিও এই সচিব যোনটো থাকিলে, যি ছেক্ৰেটেৰিয়েট এটা গঠন কৰি দিলে, সেই ছেক্ৰেটেৰিয়েটৰ অনুমোদন লোৱাটো বাধ্যতামূলক আছিল। যিহেতু এটা 15জনীয়া 1858 চনৰ যি আইন ব্যৱস্থা আছিলে, ভাৰত শাসন আইন বা ভাৰত চৰকাৰ আইন, সেই ভাৰত চৰকাৰ আইন অনুসৰি যে 15জনীয়া এটা ছেক্ৰেটেৰিয়েট ইংলেণ্ডত গঠন কৰিছিল, সেই ইংলেণ্ডত গঠন কৰা ছেক্ৰেটেৰিয়েটটোৰ এই 15জনীয়া ছেক্ৰেটেৰিয়েটটোৰ পৰা অনুমোদন ল'বলৈ বাধ্যতামূলক আছিল এই ক্ষেত্ৰত। ভাৰতীয় পোন প্ৰথমবাৰৰ বাবে বিধানমণ্ডলত স্থান দি ইংৰাজ শাসকে ভাৰতীয়ৰ পৰা প্ৰত্যক্ষ সহযোগিতা আশা কৰিছিল। এক কথাত ক'বলৈ গ'লে ভাৰতীয়ক বিধানমণ্ডলৰ সদস্যৰ পদ দি ভাৰতত প্ৰতিনিধিত্বমূলক চৰকাৰ গঠনৰ সাজটো তৈয়াৰ কৰিছিল। অৱশ্যে উল্লেখিত প্ৰতিনিধিসকল প্ৰকৃত অৰ্থত ভাৰতীয় জনসাধাৰণৰ প্ৰতিনিধি আছিল বুলি ক'ব নোৱাৰি। তেওঁলোক আছিল উচ্চ বংশজাত আৰু সম্ভ্ৰান্ত ভূস্বামী শ্ৰেণীটোৰহে প্ৰতিনিধি। তথাপিও আইনী প্ৰক্ৰিয়াৰ সৰ্বোচ্চ প্ৰশাসনত ভাৰতীয় প্ৰতিনিধিত্বৰ বুনিয়াদ ৰচনা কৰি ভাৰতীয়ক বিধায়িনী ক্ষমতাত অংশগ্ৰহণৰ ক্ষমতা দিয়াটো এটা উল্লেখযোগ্য ঘটনা বুলি ক'ব লাগিব। যে ইয়াত এই বিধানমণ্ডল এটা গঠন কৰিলে আৰু তাত ভাৰতীয়সকলক তাত অংশগ্ৰহণ কৰিবলৈ তেখেতসকলে সুবিধা কৰি দিলে। তো এই ক্ষেত্ৰত ইংৰাজসকলে ভাবিলে যে ভাৰতীয়সকলৰ পৰা আমি এতিয়া সম্পূৰ্ণ ধৰণে আমি সহযোগিতা পাম ভাৰতৰ শাসন কৰিবৰ কাৰণে। আৰু এই ক্ষেত্ৰত আমি যদি ভালদৰে লক্ষ্য কৰোঁ যে আজি ভাৰতীয়সকলে প্ৰতিনিধিত্ব কৰিছিল, হয়, কিন্তু ভাৰতীয়সকলৰ যোনবিলাক নেতাসকল আছিলে বা ভাৰতীয় যি সাধাৰণ জনসাধাৰণৰ লগত জড়িত লোকসকল আছিল, তেখেতসকলে এই শাসন ব্যৱস্থাত তেখেতসকল অংশগ্ৰহণ কৰিব পৰা নাছিল। কিছুমান জমিদাৰ বা ৰাজবংশীয় কিছুমান ব্যক্তি, তো এই ধৰণৰ ব্যক্তিসকলেহে তাত অংশগ্ৰহণ কৰিছিল, যিটো সাধাৰণ শ্ৰেণীৰ লগত কোনো ধৰণৰ সহযোগিতা নাছিল বা তেখেতসকলৰ লগত জড়িত নাছিল। তো এই ক্ষেত্ৰত এটা আশা আছিল যদিও ইয়াত ভাৰতীয়সকলক যে এটা শাসন ব্যৱস্থাত, বিধানমণ্ডলীয় এটা শাসন ব্যৱস্থাত ইংৰাজসকলে প্ৰথমবাৰৰ বাবে ইয়াত এটা চিনাক্তকৰণ কৰিলে যে সাধাৰণ বা ভাৰতীয়সকলে এটা বিধানমণ্ডলৰ জৰিয়তে শাসন ব্যৱস্থা কৰিব বা সাধাৰণ জনসাধাৰণ বা প্ৰতিনিধিসকলৰ জৰিয়তে যাতে এখন শাসন ব্যৱস্থাৰ সূত্ৰপাত হ'ব, সেই ধৰণৰ এটা ব্যৱস্থা কৰি ভাৰতীয়সকলক এটা আদৰ্শ দাঙি ধৰিলে যে এনেকে ধৰণেও শাসন ব্যৱস্থা এটা কৰিব পৰা যায় ৰজাবিহীনভাৱে, যে আমি সাধাৰণ শ্ৰেণীৰ বা সাধাৰণ লোকসকলৰ পৰা প্ৰতিনিধি হিচাপে আহি এখন শাসন ব্যৱস্থা এনেকা এটা ব্যৱস্থা থাকিব পাৰে, তাৰ এটা চিনাক্তিকৰণ কৰিলে ইয়াত। এই আইনে কেন্দ্ৰীয় বিধানমণ্ডলক ৰাজহ, বিত্ত, প্ৰতিৰক্ষা বাহিনীৰ ৰক্ষণাবেক্ষণ, দেশীয় ৰাজ্য আৰু ব্ৰিটিছ ভাৰত
অধিকৃত ৰাজ্যৰ সীমাৰ সুৰক্ষা আদি বিষয়ত পৰামৰ্শ আৰু আইন তৈয়াৰ কৰাৰ ক্ষমতা দিছিল। কিন্তু একে সময়তে ভাইচৰয়গৰাকীক প্ৰয়োজন সাপেক্ষে বিধানমণ্ডলত প্ৰস্তাৱিত আইন নতুবা দিহা পৰামৰ্শ উলংঘা কৰাৰ ক্ষমতাও দিছিল। তো ইয়াত কি হৈছিলে যে এই যোনটো কেন্দ্ৰীয় বিধানমণ্ডল এটা গঠন কৰিলে, সেই কেন্দ্ৰীয় বিধানমণ্ডলৰ কাম কাজ কি আছিলে তেখেতসকলে কৰিব লাগিছিল? ৰাজহ সংগ্ৰহ কৰা, বিত্ত ব্যৱস্থা মেইনটেইন কৰা, প্ৰতিৰক্ষা বাহিনীৰ ৰক্ষণাবেক্ষণ দিয়া, যি প্ৰতিৰক্ষা বাহিনী আছিল সেই দেশীয় ৰাজ্য আৰু ব্ৰিটিছ ভাৰতৰ অধিকৃত ৰাজ্যৰ সীমাৰ আৰু যি ভাৰতীয় শাসন ব্যৱস্থাবিলাক বা ৰাজ্যবিলাক আছিল, যি দেশীয় ৰাজ্যবিলাক আছিলে ইংৰাজ চৰকাৰৰ আণ্ডাৰত বা প্ৰত্যক্ষভাৱে ইংৰাজ সকলে যি ঠাইবিলাকত শাসন কৰি আছিল, সেই শাসিত অঞ্চলবিলাকৰ সীমাবিলাকৰ সুৰক্ষা দিয়াৰ দায়িত্ব আছিলে কাৰ? বিধানমণ্ডল, যোনটো কেন্দ্ৰীয় বিধানমণ্ডল আছিল তাৰ। আৰু ইয়াত পৰামৰ্শও দিছিলে বিভিন্ন ধৰণৰ আইন তৈয়াৰ কৰাৰ ক্ষেত্ৰত। কিন্তু ইয়াৰ উপৰিও তেওঁলোকে এই বিধানমণ্ডলটো গঠন কৰিছিল যদিও তাত ভাইচৰয় কিমান ক্ষমতাশালী কৰি ৰাখিছিল যে ভাইচৰয় এইবিলাক আইন নামানি নিজৰ মতেও চলাব পাৰিছিল। এই ক্ষেত্ৰত এই আইনে 5 জনীয়া সদস্যৰ এখন কাৰ্যবাহী পৰিষদ গঠনৰ প্ৰস্তাৱ দিছিল। ভাৰত সচিবক এই আইনে 3 জন ব্যক্তিক কাৰ্যবাহী পৰিষদৰ বাবে বাছনি কৰিবলৈ কৰ্তৃত্ব প্ৰদান কৰিছিল। ভাৰতবৰ্ষত কমেও 10 বছৰ কাল চাকৰি কৰাৰ অভিজ্ঞতা থকা ব্যক্তিকহে তেওঁ বাছনি কৰিব পাৰিছিল। বাকী 2 জন সদস্যক ব্ৰিটিছ সংসদে প্ৰত্যক্ষভাৱে নিয়োগ কৰাৰ ক্ষমতা পাইছিল। তেওঁলোকৰ 2জনৰ এজনক আইনী সদস্য আৰু আনজনক বিত্তীয় সদস্য হিচাপে কাৰ্যবাহী পৰিষদত স্থান দিয়া হৈছিল। তো ইয়াত আৰু এটা ক্ষমতা ভাইচৰয় কি দি দিলে যে 5 জনীয়া এটা সদস্য গঠন কৰিব, যাক কাৰ্যবাহী পৰিষদ বুলি ক'ব, এক্সিকিউটিভ কাউন্সিল বুলি কোৱা হয় ইংৰাজীত। তো এই এক্সিকিউটিভ কাউন্সিলটোৰ কি হ'ব? ইয়াত 3 জনক ভাইচৰয় ইয়াৰ পৰা নিযুক্তি দিব। 3 জন ভাইচৰয় যোনটো থাকিব, ভাৰতৰ সচিবক ইয়াত কি হয় যে ইয়াত যিটো ভাৰতৰ সচিব আছিলে, যে যি এই আইন ব্যৱস্থাৰ মতে কি কৰিব যে ইয়াত ভাৰতৰ যোনটো ইংলেণ্ডত এটা লণ্ডনত যি এটা ভাৰত শাসনৰ বাবে এটা সচিব গঠন কৰিছিল, এই সচিবে 3 জন ব্যক্তিক তাত কি কৰিব? এই কাৰ্যবাহী পৰিষদৰ বাবে বাছনি কৰিব 3 জন ব্যক্তিক। আৰু ইয়াত তেওঁলোকৰ কোন সকল তাত এই সচিবত বা এই কাৰ্যবাহী এক্সিকিউটিভ পৰিষদত থাকিব পাৰিছিল? এই সকল কমেও 10 বছৰ ইয়াত ভাৰতত শাসন ব্যৱস্থা বা ভাৰতীয় যি ভাৰতত আছিল, সেই ভাৰতত কমেও 10 বছৰ তেখেতসকলে শাসন ব্যৱস্থা ইয়াত থকা কাৰ্যকৰ্তা হিচাপে ইয়াত কাম কৰি থকাৰ এটা তেওঁলোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিছিল বা তেওঁলোকৰ এটা অভিজ্ঞতা থাকিব লাগিছিল। ইয়াক অসমীয়াত অভিজ্ঞতা বুলি ক'ব পাৰিম, যে ইয়াত অভিজ্ঞতা থাকিব লাগিছিল, কমেও তেখেতসকলৰ 10 বছৰ ইয়াত অভিজ্ঞতা থাকিব লাগিছিল। আৰু বাকী 2জনক কি কৰিছিল? ব্ৰিটিছ সংসদ, যি ব্ৰিটিছৰ সংসদ আছিলে, সেই সংসদে ডাইৰেক্ট তেখেতসকলে কি কৰিছিল? নিয়োগ কৰিব পাৰিছিল। 2জনক ছেক্ৰেটাৰীতে কৰিছিল আৰু 3 জনক ছেক্ৰেটাৰীতে কৰিছিল আৰু 2জনক সংসদ, যি ভাৰতৰ পাৰ্লিয়ামেণ্ট আছিলে, ইংলেণ্ডৰ পাৰ্লিয়ামেণ্ট আছিলে, এই পাৰ্লিয়ামেণ্টে এই 2জনক নিয়োগ কৰিব পাৰিছিল। আৰু এই 2জন কোন হ'ব? এজন হ'ব আইনৰ বিশেষজ্ঞ আৰু আনজন বিত্তীয় ক্ষেত্ৰত বিশেষজ্ঞ হ'ব লাগিছিল। ভাইচৰয়ক কাৰ্যবাহী পৰিষদখন সুচাৰুৰূপে পৰিচালনা কৰাৰ সম্পূৰ্ণ কৰ্তৃত্ব দিয়া হৈছিল। ভাইচৰয় লৰ্ড কেনিঙে পোনপ্ৰথমে কেন্দ্ৰীয় কাৰ্যবাহী পৰিষদৰ সদস্যসকলৰ মাজত দপ্তৰসমূহ ভগাই দি তেওঁলোকক নিজা দপ্তৰসমূহ পৰিচালনা কৰাৰ অধিকাৰ দিছিল। তো ইয়াত কি কৰিছিল যে এতিয়া যিহেতু এটা পৰিষদ গঠন কৰিলে বা এটা চৰকাৰ গঠন কৰিলে, সেই চৰকাৰৰ ক্ষেত্ৰত বিভিন্ন যি ডিপাৰ্টমেণ্ট কিছুমান থাকিব বা নিজৰ দপ্তৰ কিছুমান থাকিব। তো এই দপ্তৰবিলাকত পোনপ্ৰথমবাৰৰ বাবে কি কৰিলে? লৰ্ড কেনিঙে কাৰ্যবাহী পৰিষদৰ সদস্যসমূহৰ মাজত দপ্তৰসমূহ ভগাই দিলে, যে ইয়াত পৰিষদসমূহ যোনবিলাক আছিলে, যে এইটো যদি বিত্তীয় বিভাগ চাই, এইটো যদি ৰাজহ বিভাগ চাই, বা এইটো কৃষি ক্ষেত্ৰ চাই, তো এনেকে ধৰণৰ বিভিন্ন দপ্তৰবিলাক ভগাই দিলে। এই ক্ষেত্ৰত লৰ্ড কেনিঙে গুৰুত্বপূৰ্ণ বিষয় তেওঁলোকে ভাইচৰয়ৰ পৰামৰ্শ ল'ব লাগিছিল, আৰু এই দপ্তৰসমূহক ভগাই দিছিল যদিও তেওঁলোকে ভাইচৰয়ৰ পৰামৰ্শ মতেই চলিব লাগিছিল। কাৰ্যবাহী পৰিষদৰ সদস্যৰ মাজত দপ্তৰ বিতৰণ কৰি ভাৰতৰ শাসন ব্যৱস্থাত কেবিনেট শাসন প্ৰণালীৰ সূচনা কৰা হৈছিল। আৰু ইয়াত যিটো আমাৰ এতিয়া বৰ্তমান কেবিনেট বিলাক আছিল, বা আমি এতিয়া চাওঁ যে বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ মন্ত্ৰীবিলাকক ভগাই দিয়া হয়, বেলেগ বেলেগ ডিপাৰ্টমেণ্ট বিলাক, আৰু যাক কেবিনেট বুলি কোৱা হয়, কেবিনেট প্ৰধানমন্ত্ৰীৰ অধীনত। তো এই ব্যৱস্থাৰ সূত্ৰপাত সেই সময়তে হৈছিলে 1861 চনৰ যি পৰিষদ আইন আছিলে, সেই আইনৰ মতেই এই ব্যৱস্থাটো সূত্ৰপাত হয় ইয়াত। এতিয়া কেন্দ্ৰীয় শাসনৰ পিছতে নম্বৰ দি আছে প্ৰাদেশিক শাসন, যে কেন্দ্ৰীয় শাসন ব্যৱস্থাটোৰ বিষয়ে গম পালো। এতিয়া প্ৰাদেশিক শাসন ব্যৱস্থানো কেনেকৈ আছে সেইটো বিষয়ে চাম।
1861 খ্ৰীষ্টাব্দৰ আইনে কেন্দ্ৰ আৰু প্ৰদেশৰ মাজত ক্ষমতা বিকেন্দ্ৰীকৰণৰ ব্যৱস্থা এটা প্ৰৱৰ্তন কৰি প্ৰাদেশিক চৰকাৰসমূহক শক্তিশালী ৰূপত গঢ়ি তুলিব বিচাৰিছিল। তো ইয়াত এই যি আইনে কেন্দ্ৰ আৰু প্ৰদেশৰ মাজত ক্ষমতা বিকেন্দ্ৰীকৰণ কৰিছিল আৰু প্ৰাদেশিক চৰকাৰসমূহ শক্তিশালী ৰূপত গঢ়ি তুলিব বিচাৰিছিল। যে ইয়াত এটা ক্ষমতাৰ কেন্দ্ৰীয় শাসন ব্যৱস্থা, কেন্দ্ৰত যোনটো থাকিব, যিসকল শাসক থাকিব, তাৰ উপৰি যি ইয়াত প্ৰাদেশবিলাকত আছিলে, প্ৰাদেশবিলাককো কেন্দ্ৰৰ যি ক্ষমতা বিকেন্দ্ৰীকৰণ কৰিছিল আৰু এই বিকেন্দ্ৰীকৰণৰ জৰিয়তে কি কৰিব বিচাৰিছিল যে প্ৰদেশসমূহো যাতে শাসন ব্যৱস্থাৰ লগত জড়িত হ'ব পাৰে প্ৰত্যক্ষভাৱে আৰু তেখেতসকল শক্তিশালী হ'ব পাৰে নিজৰ অঞ্চলটো উন্নয়নৰ ক্ষেত্ৰত বা নিজৰ অঞ্চলটোৰ শাসন ব্যৱস্থা যাতে শক্তিশালী কৰি তুলিব পাৰে। তো সেই ব্যৱস্থাৰো এই শাসনৰ জৰিয়তে হৈছিল, এই আইনৰ জৰিয়তে। 1833 খ্ৰীষ্টাব্দৰ চনদে বোম্বাই, মাদ্ৰাজ এই দুখন প্ৰদেশৰ প্ৰাদেশিক চৰকাৰক নিজাকৈ আইন প্ৰণয়ন কৰাৰ ক্ষমতাৰ পৰা বঞ্চিত কৰি সকলোবিলাক আইনী ক্ষমতা বংগ গভৰ্ণৰ জেনেৰেলৰ হাতত ন্যস্ত কৰিছিল। যিহেতু 1833 চনৰ যি শাসন এখন আইন আছিলে, ভাৰত শাসন আইন, সেই আইনে কি কৰিছিল, যাতে যি মুম্বাই আৰু যি মাদ্ৰাজ আছিল, মুম্বাই আৰু মাদ্ৰাছৰ যি প্ৰদেশকেইখন আছিল, সেই প্ৰদেশকেইখনক কি কৰিছিলে, শাসন ব্যৱস্থাটো তেখেতসকলে নিজে আইন প্ৰস্তুত কৰিব পৰা নাছিলে। তাত বংগৰ যি কেন্দ্ৰ এটা আছিলে, বংগক কেন্দ্ৰ হিচাপে নিয়ন্ত্ৰণ কৰিবৰ কাৰণে স্থাপিত কৰিছিল আৰু এই কেন্দ্ৰত যি গভৰ্ণৰ জেনেৰেলজন আছিলে, এই গভৰ্ণৰ জেনেৰেলে শাসন ব্যৱস্থাটো প্ৰৱৰ্তন কৰি আছিল তাত, বা আইন ব্যৱস্থাবিলাক প্ৰৱৰ্তন কৰি আছিল। তো এই ব্যৱস্থা আছিলে, কিন্তু এই ব্যৱস্থাৰ পৰিৱৰ্তন ঘটাবলৈ 1861 খ্ৰীষ্টাব্দৰ আইনে বোম্বাই আৰু মাদ্ৰাজ গভৰ্ণৰ দুগৰাকীক সৰ্বনিম্ন 4জন আৰু সৰ্বোচ্চ 8জন মনোনীত সদস্যৰে বিধান পৰিষদ গঠনৰ অনুমতি দিছিল। মনোনীত সদস্যসকলৰ আধা অংশ বেচৰকাৰী হ'ব লাগিছিল আৰু তেওঁলোকৰ কাৰ্যকাল 2 বছৰ ধাৰ্য কৰা হৈছিল। যোনজন গভৰ্ণৰ কেইজন আছিলে, সেই গভৰ্ণৰ কেইজনক সৰ্বনিম্ন 4জন আৰু সৰ্বোচ্চ 8জন মনোনীত বিধান পৰিষদ গঠন কৰিবলৈ তেখেতসকলকো ক্ষমতা দিছিল, যে তেখেতসকলে যেনেকৈ কেন্দ্ৰত এটা ভাইচৰয়ৰ অধীনত পৰিষদ এটা আছে, বা বিধানমণ্ডল এটা আছে, বিধান পৰিষদ এটা আছে, তো এই বিধান পৰিষদটো তেখেতসকলে ইয়াত বিধানমণ্ডল হিচাপে এখন কি কৰিব, গঠন কৰিব পাৰিব প্ৰদেশবিলাকতো। তো ইয়াত কি আছিলে, সৰ্বনিম্ন 4জন আৰু সৰ্বোচ্চ 8জন পৰ্যন্ত তেখেতসকলে সদস্য ৰাখিব পাৰিছিল। আৰু ইয়াৰ আধা কি থাকিব লাগিছিল, বেচৰকাৰী হ'ব লাগিছিল, আৰু তেওঁলোকৰ কাৰ্যকাল 2 বছৰ আছিলে। 1861 খ্ৰীষ্টাব্দৰ আইনে বংগ প্ৰদেশ, উত্তৰ পশ্চিম সীমান্ত প্ৰদেশ আৰু পাঞ্জাৱত বিধান পৰিষদ গঠনৰ নিৰ্দেশ জাৰি কৰিছিল। এই নিৰ্দেশৰ ভিত্তিত 1862 খ্ৰীষ্টাব্দত বংগ আৰু 1898 খ্ৰীষ্টাব্দত পাঞ্জাৱত বিধান পৰিষদ গঠন কৰা হৈছিল। তো এই সময়ছোৱাতে যি হৈ আছিলে যে 1861 খ্ৰীষ্টাব্দতে যি আমাৰ ইয়াত 4খন আছিলে, ইয়াত যিহেতু আমাৰ 3খন প্ৰাদেশিক শাসন ব্যৱস্থা আছিলে, এটা বংগৰ অধীনত আছিলে, এটা আছিলে মাদ্ৰাজ আৰু বোম্বে। ইয়াৰ উপৰিও ইয়াত কি কৰিলে যে বংগ প্ৰদেশ এটা অসম আৰু যি বাংলাদেশ আছিলে, তাত এই বংগ প্ৰদেশ আৰু উত্তৰ পশ্চিম সীমান্ত প্ৰদেশ, উত্তৰ আৰু পশ্চিম অঞ্চলতো এটা সীমান্ত প্ৰদেশ, যিটো কাশ্মীৰ অঞ্চল বা এনেকৈ এই অঞ্চলটোত, আৰু পাঞ্জাৱতো এটা কি বিধান পৰিষদ গঠন কৰাৰ ব্যৱস্থা কৰিলে। এই নিৰ্দেশৰ ভিত্তিত 1862 বংগ আৰু 1898 খ্ৰীষ্টাব্দত পাঞ্জাৱত, আৰু এই ফলস্বৰূপে 1862 চনত এই বংগত এটা প্ৰদেশ আৰু 1898 খ্ৰীষ্টাব্দত পাঞ্জাৱত এই বিধান পৰিষদ গঠন কৰিলে। 1861 খ্ৰীষ্টাব্দৰ ভাৰতীয় পৰিষদ আইনখনক এখন ত্ৰুটিহীন আইন বুলি ক'ব নোৱাৰি। এইখন আইনে নৱগঠিত প্ৰাদেশিক বিধান পৰিষদসমূহক নিজাকৈ কিছু আইনী ক্ষমতা দিছিল, যদিও প্ৰকৃতপক্ষে এই ক্ষমতা আছিল কেৱল নামমাত্ৰহে। তো এই যিহেতু 1861 আইনৰ বিষয়ে অকণমান আমি চালোঁ যে কি ধৰণৰ ব্যৱস্থা কৰিছিল, এই আইনখন এখন ত্ৰুটিহীন আইন হিচাপে ভাৱে কাৰ্যকৰী কৰিব পৰা বা সম্পূৰ্ণ সফলদায়ী এখন আইন নাছিলে। এই আইনত কিছুমান আঁসোৱাহ আছিল এনেধৰণৰ যে ইয়াত যি প্ৰাদেশবোৰৰ যি বিধান পৰিষদ আছিলে, এই বিধান পৰিষদসমূহক ক্ষমতা দিছিল যদিও এই ক্ষমতাসমূহ নামমাত্ৰই আছিল, আৰু কেন্দ্ৰৰ অধীনত যি ভাইচৰয় আছিলে, এই ভাইচৰয় সম্পূৰ্ণভাৱে আইন ব্যৱস্থা বা প্ৰশাসন ব্যৱস্থা শক্তিশালী হিচাপে তেখেতসকলে কাৰ্যনিৰ্বাহ কৰিছিল। অথচ একেখন আইনেই বংগৰ গভৰ্ণৰ জেনেৰেলক অপৰিসীম ক্ষমতা অধিকাৰী কৰিছিল। ফলস্বৰূপে
প্ৰাদেশিক পৰিষদসমূহৰ আইনী ক্ষমতা বহু ক্ষেত্ৰত সংকুচিত হৈছিল। যিহেতু বংগৰ যিজন গভৰ্ণৰ জেনেৰেল, যাক ভাইচৰয় বুলিও জনা গৈছিলে, আৰু বংগৰ এইজনেই আছিলে সৰ্বশক্তিশালী, আৰু তেওঁৰে শক্তিশালী আছিলে, কিন্তু বাকী প্ৰদেশসমূহক কিন্তু ক্ষমতা দিছিল যদিও তেখেতসকলৰ কিন্তু ক্ষমতাসমূহ এই বংগৰ যোনজন গভৰ্ণৰ জেনেৰেল বা ভাইচৰয় আছিল তেখেতেই কি কৰিছিল, নিজৰ অধীনত ৰাখিছিল। উল্লেখযোগ্য যে প্ৰাদেশিক পৰিষদ আৰু কেন্দ্ৰীয় পৰিষদে তৈয়াৰ কৰা আইনসমূহত বংগৰ গভৰ্ণৰ জেনেৰেলৰ অনুমোদন বাধ্যতামূলক আছিল। যে এই যি প্ৰাদেশিক পৰিষদবিলাকেই হওক বা কেন্দ্ৰীয় পৰিষদটো আছিলে, সেই পৰিষদে যিমান আইন প্ৰণয়ন কৰিলেও গভৰ্ণৰ জেনেৰেল, যোনজন বংগৰ গভৰ্ণৰ জেনেৰেল আছিল, যাক ভাইচৰয় বুলি কোৱা হয়, এই ভাইচৰয়জনৰ অনুমোদন লোৱাটো বা অনুমতি লোৱাটো বাধ্যতামূলক আছিলে। গভৰ্ণৰ জেনেৰেলৰ হাতত নিজাকৈ অধ্যাদেশ জাৰি কৰিব পৰা ক্ষমতা দিয়া হৈছিল। আৰু এই গভৰ্ণৰ জেনেৰেল যেনেকে ৰাষ্ট্ৰপতিয়ে অধ্যাদেশ জাৰি কৰিব পাৰে, সেই ৰাষ্ট্ৰপতিৰ সমপৰ্যায়ৰ এটা ক্ষমতা দিছিলে, আৰু তেখেত এই গভৰ্ণৰ জেনেৰেলজনে অধ্যাদেশো জাৰি কৰিব পাৰিছিলে। তেওঁ পৰিষদৰ সৈতে কোনো সম্পৰ্ক নকৰাকৈ যিকোনো ধৰণৰ ক্ষমতা প্ৰয়োগ কৰিব পাৰিছে। আৰু তেওঁ যেনেকৈ এতিয়া ধৰি লওক আমাৰ মন্ত্ৰী পৰিষদ আছে বা কেবিনেট আছে, কেবিনেটৰ অনুমতি বা তেওঁলোকৰ অনুমতি বা উপদেশ লৈহে ৰাষ্ট্ৰপতিজনে কাম কৰিছিল। কিন্তু সেই সময়ত গভৰ্ণৰ জেনেৰেলৰ কোনো তেনেধৰণৰ নাছিলে, তেওঁ সৰ্বেসৰ্বা আছিলে, তেওঁ নিজৰ মতেই সকলোবিলাক কৰিব পাৰিছিলে। অৱশ্যে আশুৱাহ থাকিলেও 1861 খ্ৰীষ্টাব্দৰ আইনখন এই কাৰণেই স্মৰণীয় যে ইয়াৰ যোগেদি প্ৰদেশ প্ৰশাসনে বিধানমণ্ডলত প্ৰৱেশ কৰাৰ অনুমতি পাইছিল। আৰু এই ইমানখিনি আশুৱাহ থাকিলেও যে এখন নতুন আধুনিক ব্যৱস্থা এটা, যি প্ৰাদেশিক শাসন ব্যৱস্থা এটা, বিকেন্দ্ৰীকৰণ ক্ষমতাৰ যি ব্যৱস্থা এটা আছিলে, সেইটো ইয়াত চিনাক্তকৰণ কৰিছিল। আৰু এইটোৱে আছিল ইয়াৰ একমাত্ৰ আইন ব্যৱস্থা, যাৰ জৰিয়তে ভাৰতবৰ্ষই বৰ্তমানৰ যি এটা ৰাজ্যৰ কেন্দ্ৰৰ এটা শাসন ব্যৱস্থা আছিলে, সেই তাৰ সূত্ৰপাত সেই তেতিয়াই হৈছিল, তাৰ সূচনা হৈছিলে সেই সময়তে এই শাসনৰ জৰিয়তে, এই আইনখনৰ জৰিয়তেই হৈছিলে। ভাৰতবৰ্ষৰ আধুনিক প্ৰশাসনৰ ইতিহাসত প্ৰথমবাৰৰ বাবে দেশীয় প্ৰতিনিধিত্বৰ অন্তৰ্ভুক্তিৰ শুভাৰম্ভ 1861 খ্ৰীষ্টাব্দৰ ভাৰতীয় পৰিষদ আইনৰ যোগেদি হৈছিল। আৰু ইয়াৰ এটা গুৰুত্বপূৰ্ণ কথা হ'ল যে ভাৰতীয়সকলে এই পৰিষদসমূহত বা এই শাসন ব্যৱস্থাত, প্ৰশাসন যন্ত্ৰত তেওঁসকলে কি কৰিছিল, অন্তৰ্ভুক্ত কৰিব পাৰিছিল, তেখেতসকল অংশগ্ৰহণ কৰিব পাৰিছিল এই আইনৰ জৰিয়তে। 1861 চনৰ যি পৰিষদ আইন আছিলে, ভাৰতীয় পৰিষদ আইন, এই পৰিষদ আইনখনৰ জৰিয়তেই ভাৰতীয়সকলে তাত অংশগ্ৰহণ কৰিব পৰা হ'ল।